চাওক গুৱাহাটীৰ পৰা ইমান দূৰ তেওঁলোকে আহি ইয়াত এই ভাওনাখন কৰিব মই আনন্দিত হৈছোঁ আমি সকলোৱে আনন্দিত হৈছোঁ বহুত কষ্ট কৰি আহিছে আৰু জুবিন গাৰ্গৰ জন্মদিন উপলক্ষে ভাওনাখন তেওঁলোকে কৰিবলৈ আহিছে জনাইছোঁ আৰু ৰাইজেও খুব উৎসাহেৰে আগ্ৰহেৰে বাট চাই আছে ভাওনা চাবৰ কাৰণে সাংবাদিকসকলে আজি ইয়াত ভাওনা কৰিবলৈ আগবাঢ়ি আহিছে গুৱাহাটীৰ পৰা আহিছে তেওঁলোকক বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু আমি জুবিন গাৰ্গক গভীৰ শ্ৰদ্ধা জনাইছোঁ শান্তি লাভ কৰক হ'ব লাগিব যে আমি গৌৰৱ অনুভৱ কৰিছোঁ যে হিয়াৰমুঠু জুবিন গাৰ্গৰ জন্মদিন জুবিন গাৰ্গৰ অবৰ্তমানত 53 সংখ্যক জন্মদিনটো আমি বাদুলিপাৰাৰ সাংবাদিক দল সংগঠন বাদুলিপাৰাবাসীৰ ৰাইজৰ সহযোগত দুদিনীয়াকৈ আমি জুবিন গাৰ্গৰ এই জন্মদিন উদযাপন কাৰ্যসূচী অনুষ্ঠিত কৰিছিলোঁ আৰু এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি আমি গুৱাহাটীৰ পৰা জ্যেষ্ঠ কনিষ্ঠ গুৱাহাটীৰ সকলো সংবাদ গোষ্ঠীৰ সাংবাদিকসকলৰ দ্বাৰা এখনি মহাপুৰুষীয়া নাট মঞ্চস্থ কৰিবৰ বাবে আমি আমন্ত্ৰণ জনাইছিলোঁ ইতিমধ্যে যোৱাকালি আমাৰ নিশা 12 বজালৈকে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ল আজি দিনৰ ভাগত ইতিমধ্যে আমাৰ নাম প্ৰসংগ ঘণ্টা সময়ৰ পাছতে আৰম্ভ হ'ব আৰু তাৰ পাছতে গুৱাহাটী শিল্পী সমাজৰ দ্বাৰা নিবেদন কৰিবলগীয়া মহাপুৰুষীয়া নাট গান্ধাৰীৰ অভিশাপ নাটভাগী মঞ্চস্থ হ'ব ইতিমধ্যে গুৱাহাটীৰ সুদূৰ গুৱাহাটীৰ পৰা সকলো সাংবাদিকসকল আৰু কলা কৌশলী সকলো আহি ইতিমধ্যে আমাৰ এই স্থলীত উপস্থিত হৈছেহি সন্ধিয়া 7 বজাৰ লগে লগে আমাৰ মহাপুৰুষীয়া নাট গান্ধাৰীৰ অভিশাপ নাটভাগী আমি মঞ্চস্থ তাৰ মুকলি কৰিম আৰু ইতিমধ্যে উক্ত কাৰ্যসূচীত অসম চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী অতুল বৰা ডাঙৰীয়াৰ লগতে খুমটাইৰ বিধায়ক মৃণাল শইকীয়াৰ লগতে ছাত্ৰ সন্থাৰ বিষয়ববীয়া আচাৰ বিষয়ববীয়া সকলোৱে আহি ইয়াত উপস্থিত হ'বহি আৰু দিনৰ ভাগত এই মুহূৰ্তত নাম প্ৰসংগ কিছু সময়ৰ পাছতে আৰম্ভ হ'ব আৰু নিশাৰ ভাগলৈ যি মহাপুৰুষীয়া যি নাট গান্ধাৰীৰ অভিশাপ এই নাটভাগী উপভোগ কৰিবলৈ সমূহ অসমবাসী ৰাইজক আমি উদ্যোক্তাসকলৰ তৰফৰ পৰা আন্তৰিকতাৰে আমন্ত্ৰণ জনাইছোঁ